हेलो फ्रेंड्स मैं जी बनाई भापत दिया कणी मैं 12टा कणी सिजाई लैसो सिजाई लै दुटा कणी बेलेगके थৈ दिसो बाकी 10टा कणी মাজেৰে এটুকুৰ কৰি লম। ইপিনে এটা কেৰাহীত মই সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত হাফ স্পুন নিমখ আৰু হাফ স্পুন হালধি পাউডাৰ দি দিছোঁ আৰু কণীখিনি দি এতিয়া ধুনীয়াকৈ ৰঙাকৈ দুপিঠি ৰঙাকৈ কণীখিনি ভাজি লৈছোঁ। ইপিনে মই এটা মিক্সি জাৰত সৰিয়হ লৈ লৈছোঁ 2 চামুচ, হালধীয়া সৰিয়হ 2 চামুচ, ক'লা সৰিয়হ আৰু 10টামান কেঁচা জলকীয়া আৰু লৈছোঁ মই নাৰিকলৰ পাউডাৰ 2 চামুচ। নাৰিকল কেঁচা নাৰিকল থাকিলে কেঁচা নাৰিকল দিব, মোৰ নাছিল বাবে মই এইটো দিলোঁ। বগা তিল দিছোঁ মই ইয়াতে 1 চামুচ। কণী ভাজা তেলখিনি মই এটা ভালদৰে টিফিন বক্সত ঢালি লৈছোঁ আৰু মিক্সিৰ মছলা বটা মছলাখিনি ঢালি দিছোঁ। সেই মিক্সিৰ জাৰতে মই হাফ কাপ দৈ ভালদৰে ফিটি লৈছোঁ। সেই দৈখিনিও মই এতিয়া মিলাই দিছোঁ। মিলাই লৈ তাতে নিমখ দি দিছোঁ 1 চামুচ, হালধি পাউডাৰ দি দিছোঁ 1 চামুচ, জালুক গুড়ি দিছোঁ হাফ স্পুন, চেনি দিছোঁ হাফ স্পুন। ভালদৰে মিলাই লৈছোঁ। মিলাই লৈ কেনে মই ইয়াতে মিক্সিৰ জাৰটো ধুই কেনে অকণমান পানী মই ইয়াতে দি দিছোঁ। দি কেনে মই ইয়াতে কণীবিলাক লাহে লাহে ধুনীয়াকৈ পাতি দিম। কণীখিনি দিয়াৰ পিছত ওপৰৰ পৰা কেইটামান কেঁচা জলকীয়া গোটা গোটা দি দিছোঁ আৰু সৰিয়হৰ তেল দিছোঁ অকণমান বেছিকৈ তেলটো দি দিছোঁ। দি কেনে মই আগৰ পৰা যে বইল কৰি ৰখা কণী দুটা এইদৰে গ্ৰেটাৰে গ্ৰেট কৰি লাহে লাহে ওপৰৰ পৰা দি দিম। গোটেইখিনি কণী ভালকৈ চাৰিওফালে এনেকৈ ধুনীয়াকৈ কণীখিনি দি টিফিন বক্সটো মই বন্ধ কৰি দিম। ইপিনে কেৰাহীত পানী দি কিনে এটা ষ্টেণ্ড দি এই টিফিন বাতিটো মই বহাই দিছোঁ। ঢাকনেৰে মই ঢাকি দিছোঁ। 45 মিনিট পিছত মই এইদৰে টিফিন বাতিটো ওলাই ল'লোঁ। ওলাই কিনে টিফিন বক্স ওলাই কিনে খুলিলোঁ। এয়া চাওক ফ্ৰেণ্ড, মোৰ ভাপত দিয়া কণী ৰেডি।